এডভান্টেজ আছাম 2.0 অসম বিনিয়োগৰ এক নতুন দিগন্ত উন্নয়নৰ এক নতুন দিশ। অসম এতিয়া কেৱল এক সম্ভাৱনা নহয়, ই হৈ পৰিছে বিনিয়োগকাৰীৰ আকৰ্ষণৰ কেন্দ্ৰ। এডভান্টেজ আছাম ই এক ঐতিহাসিক পদক্ষেপ যাৰ উদ্দেশ্য অসমক বিশ্বৰ বিনিয়োগৰ গন্তব্যস্থানৰূপে প্ৰতিষ্ঠা কৰা। ই 1.22 কোটি টকাৰ বিনিয়োগৰ লক্ষ্য, যিয়ে অসমৰ অৰ্থনীতিত ৰূপান্তৰ ঘটাব। বিকশিত ভাৰত উদ্দেশ্যৰে বিনিয়োগৰ 8টাকৈ মূল ক্ষেত্ৰ হ'ল ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড ডেভেলপমেণ্ট, ইলেক্ট্ৰনিক্স এণ্ড ছেমিকণ্ডাক্টৰ, এৰোস্পেচ এণ্ড ডিফেন্স মেনুফেকচাৰিং, ৰিনিউৱেবল এনাৰ্জি এণ্ড হাইড্ৰ'কাৰ্বনছ, টুৰিজম, ফুড এণ্ড বেভৰেজেছ, ফ্ৰেগ্ৰেন্স এণ্ড ফ্লেভাৰ্ছ, মবিলিটি এণ্ড লজিষ্টিক্স। বিশ্বৰ বিভিন্ন দেশ এতিয়া অসমত বিনিয়োগৰ বাবে সাজু, যাৰে ভিতৰত ভূটান, জাপান, অষ্ট্ৰেলিয়া, জাৰ্মানী, মালয়েছিয়া, ছিংগাপুৰ আৰু থাইলেণ্ড অন্যতম। অসম এতিয়া কেৱল তেল আৰু চাহৰ ৰাজ্য নহয়, অসম এতিয়া প্ৰগতিৰ দিশে ভাৰতৰ অৰ্থনৈতিক মানচিত্ৰত নতুন নেতৃত্ব ল'বলৈ প্ৰস্তুত। কিন্তু এইসমূহ বৃহৎ প্ৰকল্পই বাৰু স্থানীয় খিলঞ্জীয়া লোকসকলৰ সংস্কৃতি আৰু সম্প্ৰদায়ক লাঘৱ কৰিব নেকি? অসমৰ এই প্ৰাকৃতিক সৌন্দৰ্য আমি জীয়াই ৰাখিব লাগিব। আপুনি বাৰু এই বিপ্লৱৰ অংশ হ'বনে? আহক আমি সকলোৱে একেলগে এখন নতুন অসমৰ দিশে যাত্ৰা কৰোঁ। ধন্যবাদ।